হয়, যোৱাকালি আমি যি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আচলতে ওদালগুৰি জিলাৰ টংলাৰ যি শস্ত্ৰপাৰ গাঁৱত এক কৰুণ হৃদয় বিদাৰৰ ঘটনা, কিয়নো মহেন্দ্ৰ শৰ্মাৰ যি 2 পুত্ৰ যোৱাকালি তেওঁলোকে সন্ধানহীন হৈছিল। টংলা জাতীয় বিদ্যালয়ৰ তেওঁলোকৰ ছাত্ৰ, ক্লাছ 5 আৰু 6ৰ ছাত্ৰ, আৰু যোৱাকালিৰ পৰাই আচলতে তেওঁলোকৰ পৰিয়াল লোকসকলে খোৱা দোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু আজি পুৱাতে টংলাৰ যি শস্ত্ৰপাৰ গাঁওবাসীয়ে আচলতে প্ৰত্যক্ষ কৰিছে এই নিষ্পাপ শিশু দুটিৰ মৃতদেহ। আৰু আপোনালোকে দেখিছে, মোৰ সহযোগী ভিডিঅ' দেখাইছে সামগ্ৰিক দৃশ্য, এক শোকাকুল পৰিস্থিতি আচলতে বিৰাজ কৰিছে এই সমগ্ৰ শস্ত্ৰপাৰ গাঁৱত। আমাৰ সৈতে কিছু স্থানীয় লোক আছে, তেওঁলোকৰ লগৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, কি ক'ব আপোনালোকৰ টংলা এনেকুৱা ধৰণৰ ঘটনা আছিল? হয়, ঘটনা আছিলে। যোৱাকালি বৰ দুখজনক ঘটনাটো হ'ল, স্কুলত আহোঁতে বাচ্ছা দুটা উঠাই লৈ আহিল, কোনে লৈ আহিল গম নাপালে, বিচাৰি পোৱা নাই। এতিয়া আজি ৰাতিপুৱা স্কুল পঢ়াৰ টাইমতে ইয়াৰ পৰা খবৰ গ'লে, এইটো আমাৰ ওদালগুৰি জিলাৰ টংলাৰ শস্ত্ৰপাৰা গাঁও, এই নদীৰ কিনাৰতে এই ডেড বডি পোৱা বুলি খবৰ পালে। খবৰ পোৱাৰ পাছত তেতিয়া আমি কি আহ্বান জনাব খোজে প্ৰশাসনৰ লোকসকলক, বা দোষী কি শাস্তি হ'ব লাগে বুলি আপোনালোকে বিচাৰে? দোষী কৰায়ত্ব কৰি উচিত বিচাৰ কৰি তেওঁলোকক মৃত্যুদণ্ডিত কৰিব লাগে। যিহেতু অনাথ শিশু দুজনক মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে তেওঁলোকে, সেইকাৰণে দোষীক ধৰি দোষী সাব্যস্ত কৰি তেওঁলোকৰ ফাঁচী ব্যৱস্থা কৰিব লাগে। হয়, আচলতে সকলোৱে একেষাৰে এই যি নিৰ্মম হত্যাকাণ্ড, সেই হত্যাকাণ্ড আচলতে জোকাৰি গৈছে সমগ্ৰ যি ওদালগুৰি জিলা। আৰু মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোক দেখাইছে সামগ্ৰিক দৃশ্য। আচলতে যথেষ্ট লোকাৰণ্য হৈ পৰিছে আৰু সকলো লোকে আচলতে স্তব্ধ হৈ পৰিছে। আমাৰ সৈতে টংলাৰ স্থানীয় লোক আছে, তেওঁলোকৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। দাদা, কি ক'ব আপোনালোকে যিহেতু চিনি পাইছিল মহেন্দ্ৰ শৰ্মাৰ পৰিয়ালটিক? চিনি পাইছিলোঁ, অতি মৰ্মান্তিক। কাৰোবাৰ লগত যদি কিবা শত্ৰুতা আছিল বাপেক মাকৰ লগতো, এই ল'ৰা দুটাক এনেকুৱা কৰিব নালাগিছিল। এইটো মানে টংলাবাসী ৰাইজে যোৱাকালিৰ পৰা সকলোৱে বহুত দুখত মৰ্মান্তিত হৈ আছিল। আজি খবৰটো পাই গোটেই টংলাবাসীৰ ৰাইজ মৰ্মান্তিত হৈছে। অতি দুখজনক ঘটনা। কি দাবী কৰিব প্ৰশাসনৰ লোকসকলক? এতিয়া প্ৰশাসনক আমাৰ এটাই দাবী, বাকী ল'ৰা ছোৱালীবিলাকৰ এতিয়া দেখোন গাৰ্জেন নোহোৱাকৈ কোনেও কাৰো স্কুলত নিবই নোৱাৰিব, হয় নহয়? এতিয়া এনেকৈ হ'লেতো কেনেকৈ হ'ব? এতিয়া টংলা চহৰখনত ঠায়ে ঠায়ে CCTVৰ ব্যৱস্থা কৰিব লাগে। স্কুলবিলাকৰ সন্মুখত CCTVৰ বাধ্যতামূলক কৰিব লাগে। আৰু কিছুমান টংলা টাউনৰ চহৰৰ কিবা পইণ্টবিলাকত টংলা মিউনিচিপালিটিকো মোৰ অনুৰোধ থাকিব, তেওঁলোকেও CCTVৰ ব্যৱস্থা কৰক, যাতে কোনো ধৰণৰ দোষী সাৰি যাব নোৱাৰে ভৱিষ্যত আগন্তুক দিনবিলাকত। মানে এটা হয়, আচলতে খুব গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে টংলাৰ যিসমূহ ব্যৱসায়িক স্থানসমূহত হওক বা টংলা চাৰিআলি, তিনিআলি যি পুলিচ পইণ্টসমূহ হওক, সেইসমূহত আচলতে CCTV স্থাপন কৰিব লাগে। কিয়নো দেখা গৈছিল যে CCTV যিসমূহ ব্যৱসায়িক স্থানসমূহত CCTV কেমেৰাসমূহ আছে, তেওঁলোকৰ কোনো ধৰণৰ ভিজুৱেলখিনি ভালদৰে ৰেকৰ্ড হোৱা নাছিল। আৰু আমাৰ সৈতে আৰু স্থানীয় লোক আছে, তেওঁলোকৰ পৰা কিছু কথা জানিব। দাদা, কি ক'ব যে আপোনালোকৰ টংলাবাসী ৰাইজ হিচাপে এনেকুৱা ধৰণৰ ঘটনা ঘটা নাছিল টংলাত কেতিয়াও? ইয়াত ভাষাৰে বুজাব নোৱাৰি এইটো কথা। এনেকুৱা এটা কেছ আজিলৈকে টংলাত হোৱা নাছিল। আৰু সেই ল'ৰা দুজনক স্কুললৈ অহা ল'ৰা, কাৰ লগত কি শত্ৰুতা আছে? কাৰোবাৰ কিবা শত্ৰুতা আছে, মাক বাপেকৰ লগত কথা পাতক। এই সৰু ল'ৰা দুটাৰ লগত এনেকুৱা কাম কৰাটো একদম ঘৃণনীয় এইটো। আৰু ইয়াৰ উচিত শাস্তি পাবই লাগে দোষীয়ে, যেনেকৈ নহওক। য'ত যি যিহেতু দিনৰ পোহৰতে হৈছে আৰু প্ৰশাসনৰ লোকসকলে আচলতে আৰক্ষী লোকসকলে জীয়াই থাকে, তাৰ মাজতে এনেধৰণৰ ঘটনা তেওঁলোকে ৰাতিপুৱা স্কুলৰ পৰা আহিছে, ঘৰৰ পৰা যেতিয়া স্কুলত আহিছে তেতিয়া 8:50 মান হৈছিলে। সদায় আমাৰ দোকানৰ আগেদি অহা যোৱা কৰে, আমি দেখাই পাওঁ, আমাক মাত দিয়ে সদায়। অহাৰ পিছত স্কুল, ঘৰৰ পৰা স্কুলৰ ডিষ্টেঞ্চ খুব বেছিতে হয় যদি 200 মিটাৰ হ'ব, কিন্তু তেওঁলোকে স্কুল গৈ নাপালে। আধা ৰাস্তাৰ পৰা তেওঁলোক নাইকিয়া হ'ল। যোৱাকালি আমি বহুত বিচাৰ খাচাৰ কৰিছোঁ। তেওঁলোকে আপোনালোকে গম পোৱা মতে স্কুলত তেওঁলোকে পৰীক্ষাত বহিছিল নেকি? স্কুল গৈয়ে নাপালে, কাৰণ স্কুলৰ শিক্ষকে যেতিয়া ফোন কৰিছে গাৰ্জেনক যে ল'ৰা দুজন কিয় স্কুলত অহা নাই, তেতিয়া ঘৰৰ মানুহে কৈছে না স্কুলতো গৈছে, তেওঁলোকে 8:50 স্কুল গৈছে। তেতিয়া দেউতাক মাক গোটেইকেইজনে স্কুলত আহিলে, স্কুলৰ শিক্ষক গোটেইখিনিয়ে বিচাৰ সময় বজাৰৰ পৰা আদি কৰি গোটেইখিনি বিচাৰিছে। আনকি মই নিজে বিচাৰিছোঁ, দেউতাকৰ লগত আছোঁ বা ইফালে চবফালে বিচাৰিছোঁ, কিন্তু ক'তো একো নাপালোঁ। আজি এনেকুৱা এটা পৰিস্থিতি হ'ল। আচলতে সকলো লোকে আচলতে শোকস্তব্ধ হৈ পৰিছে। আৰু আমাৰ সৈতে কিছু স্থানীয় লোক আছে, তেওঁলোকৰ পৰা আমি কিছু কথা জানিব চেষ্টা কৰিম। আমাৰ সৈতে আমাৰ ছাৰ, কি ক'ব আপুনি টংলাবাসী ৰাইজ হিচাপে বা আপুনি গাৰ্জেন হিচাপে? একচুৱেলি এনেকৈ ঘটনাটো আগত হোৱা নাছিলে টংলাত। আৰু ধৰক আটাইতকৈ ক'ব গ'লে ঘটনাটো কালি হৈছিলে, ইন দ্য মৰ্ণিং স্কুল পিৰিয়ড টাইম। তেতিয়াৰ পৰা সিহঁতে ইনফৰ্ম কৰিছে, টংলাৰ ৰাইজেও গম পাইছে।
তো টংলা ৰাইজৰ কি কৰিব দে ৱান্টেড টু হেল্প কিন্তু আটাইতকৈ বেছি ক'বলৈ বেয়া লাগে পুলিচ এডমিনিষ্ট্ৰেশ্যন হেজ ফেইল্ড আৰক্ষী লোকসকলে they have failed because কালিৰ পৰা যদি তেওঁলোকে অলপ কিমান ইম্পৰ্টেঞ্চ দিছে আই এম নট চিয়'ৰ কিন্তু ইয়াতে হৈছে দুটা বাচ্চা মিচিং তো ইহঁতে একৰ্ডিং টু মি পুৰা ইনভলভ চাক we tried our best we couldn't do this not the থিং that is not the outcome মানে what is your result আজি যেনে একদম দলে বলে মানে ওদের এটা ওয়ারে আরম্ভ হয়েছে নাকি হ্যাঁ তো কালি যদি ইনভলভমেন্ট হলেহেঁতেন দ্য সেম থিং উইচ কিবা এটলিস্ট কিডন্যাপ তো বাৰু হয়ে না কিন্তু এইটো তো হেকে হোটেল সিন ইজ ওভার আৰু কি ক'ব যে টংলাৰ যিসমূহ ইম্পৰ্টেণ্ট পইণ্টসমূহ CCTV কেমেৰাৰ ব্যৱস্থা কৰিব লাগে লোকসকলে আৰক্ষী লোকসকলে বা ব্যৱসায়ীসকলে টংলা এনেকা এটা প্লেচ no one cares anyone we are not concerned about let the people do what they want ইয়াতে গাৰ্জেন নাই বাকী প্লেচৰ কিবা এটা ছ'চাইটি আছে আজি যিটো ঘটনা এটা হ'ল এইটো জিঅ'ল হ'ল কিন্তু ইয়াৰ ফাইনটো কোন দিব পুলিচ ডিপাৰ্টমেণ্ট এটাতো আমি গৈ উই শুড গো এণ্ড ৰিকুৱেষ্ট দেম ইফ নট ৰিকুৱেষ্ট ফ'ৰ্চ ইফ নট ফ'ৰ্চ মুভমেণ্ট নহ'লে এইটো গ'ল না কাৰ ক্ষতি হ'ল পুলিচ ডিপাৰ্টমেণ্টৰ ক্ষতি নাইবা আমি কালপিত তেওঁলোকৰ কি ধৰণৰ পানিছমেণ্ট হ'ব বিচাৰে আপোনালোকে এইটো পানিছমেণ্ট কি আৰু এইটো কি হ'ল ক্ৰিমিনেল পানিছমেণ্ট না এইটো হি শুড কাম টু এন এণ্ড কিন্তু তাৰ আগতে ধৰা পোৱাটো ডাঙৰ ডিৰেকশ্যন কৰাটো একৰ্ডিং যিটো অৱস্থা হৈছে এতিয়া দুটা বাচ্চা হয় না এইটো ইছ্যুবোৰ ষ্টৰিবোৰ কেনেকুৱা স্মল চিলড্ৰেন দে আৰ ৰিডিং ইন ক্লাছ 5 তো ইহঁতৰ এনিমিটিটো ক'ৰ পৰা আহিব এইটো বেকগ্ৰাউণ্ডৰ পৰা আহিব লাগে চাব গ'লে এইটো বাকী কি আছে ইহঁততো পাৰ্চনেল এনিমি নাই না আছে নেকি পাৰ্চনেল এনিমি ই শুড বি ফ্ৰম দ্য ফেমিলি বেকগ্ৰাউণ্ড এনিমিটি হ'ব লাগে ফ্ৰম দ্য পেৰেণ্টছ চাইড নহ'লে বাকী কি আছে খুব আচলতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু এনেদৰে আচলতে সফল হৈ পৰিছে সমগ্ৰ যি টংলা অঞ্চলৰ ৰাইজ হ'ব